আমাৰ ষ্টুডিঅ'ত মবাপৰি কাৰ্বি আংলঙৰ ৰাজনীতিত এতিয়া তীব্ৰ সংঘাত সিএম তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ইএম ৰীনা তেৰংপীৰ তুলিৰাম ৰংহাঙৰ কাম কাজত সহযোগ কৰা নাই ইএম ৰীনা তেৰংপীয়ে তুলিৰাম ৰংহাঙে অপসাৰণ কৰিছে ইফালে ইএম মুকুট মহন্ত মুখ্যমন্ত্ৰীৰ পছন্দৰ মনোনীত সদস্য কাৰ্বি পৰিষদৰ কাম কাজত নাৰাজ হৈছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংঘাত নিৰাময়ৰ বাবে 3 দিনীয়া কাৰ্যসূচীৰে ডিফুলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধৰ্মীয় সভাৰ অজুহাত লৈ মুখ্যমন্ত্ৰীয়ে 3 দিনৰ বাবে ডিফুত বাহৰ পাতিব এজনকৈ সকলো সদস্যৰ মনৰ বুজ লব 17 পৰা 19 এপ্ৰিললৈ ডিফুত কটাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে আমি সবিশেষ জানিম বিপুল বৰ্মন কথা আহিছে সংঘাতৰ সৃষ্টি হৈছে নেকি কথা আহিছে মুখ্যমন্ত্ৰী গৰাকী তাত উপস্থিত হ'ব 3 দিনীয়া কাৰ্যসূচীৰে ইফালে দেখিবলৈ পোৱা গৈছে অসন্তুষ্ট ৰীনা তেৰংপী সবিশেষ জানিম আপোনাৰ পৰা হয় পাপৰি আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আপুনি ভাল খবৰ দিছে যে অহা 17 পৰা 19 এপ্ৰিল 3 দিন 17 18 19 অসমৰ মুখ্যমন্ত্ৰী কাৰ্বি আংলঙৰ যি মূল চহৰ ডিফুত থাকিব আৰু ডিফুত তেখেতে আসলতে আমি জানিব পাৰিছো যে এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ মাজত এটা পলিটিক্যালি এটা তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে এটা অভ্যন্তৰত এটা অসন্তুষ্টি দেখা দিছে আৰু আপুনি যি দুটা নাম কৈছে হয় ৰীনা তেৰংপী তেখেত ইএম সোশ্যাল ওয়েলফেয়াৰৰ ইএম আৰু তেখেতে যোৱা প্ৰায় 10টা দিন তেখেতে সিএম তুলিৰামক সহযোগ কৰা নাই আৰু তাৰ বিপৰীতে আপুনি আন এগৰাকী কথা কৈছে মুখ্যমন্ত্ৰীয়ে পছন্দ কৰি আপোনাৰ মনোনীত সদস্য হিচাপে এমএসি বনাইছিলে প্ৰথমতে আৰু তাৰ পিছত তেখেতক ইএম দিছিলে কিন্তু ইএমৰ পৰা তেখেতক অপসাৰণ কৰিছে মানে তেখেতক পদৰ পৰা অব্যাহতি দিছে মুকুট মহন্তক আৰু মুকুট মহন্তৰ ঠাইত মাধুৰ্য ঢেকিয়াল ফুকনক এতিয়া দায়িত্ব দিছে ইএম হিচাপে গতিকে এই গোটেই কথা বতৰাবিলাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত দুটা সমষ্টিত বাই ইলেকশ্যন হ'বলগীয়া হৈ আছে এটা হাওড়াঘাট আৰু এটা হল সিংহাসন তাতো বাই ইলেকশ্যন হোৱা নাই পিজিআৰক লৈও তীব্ৰ অসন্তুষ্টি দেখা দি আছে গতিকে এই গোটেইখিনি নিৰাময়ৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে তেখেতে 17 তাৰিখে 18 তাৰিখে 19 তাৰিখে 3 দিনৰ কাৰণে কাৰ্বি আংলং ভ্ৰমণ কৰিব আৰু এজনকৈ 26 জন পৰিষদৰ সদস্যৰ সৈতে তেখেতে কথা পাতিব আৰু তাৰ পিছতে ভাবিছে যে যিখিনি সংঘাত আছে সংঘাতখিনি নিৰাময়ৰ কাৰণে তেখেতে চেষ্টা চলাব হয় তাৰ মাজতে অৱশ্যে ধৰ্মীয় এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানটোতো মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিব কিন্তু আমি দেখিছিলো যে যোৱা দিনবিলাকতো এটা সময়ত জগত সিং ইন্টিক লৈ তেখেতে সিএম হ'ব নেকি বা ৰতন টেৰণে সিএম হ'ব নেকি তেনেধৰণে তাতে সংঘাতৰ সৃষ্টি হৈছিল আৰু তেওঁলোকক দলীয় টিকটৰ পৰা বঞ্চিত কৰিছিলে কিন্তু এতিয়া শেহতীয়াকৈ পিজিআৰ বা বিভিন্ন ধৰণে এপিএইচএলচিৰ লোকসকল বিজেপিক যোগদান কৰা এই ধৰণৰ কাম কাজ বা ৰীনা তেৰংপীক সহযোগ নকৰাৰ বাবে ৰীনা তেৰংপীও মুকলি বিদ্ৰোহ কৰিছে তেওঁ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক চেলেঞ্জ কৰিছে আৰু তাৰ বিপৰীতে আপোনাৰ মুকুট মহন্তক যি অব্যাহতি দিছে মুকুট মহন্ত এটা সময়ত দেওপানীৰ পৰা জিকি তেখেতে এমএসি আছিলে কিন্তু লাষ্ট টাইম তেখেতে দেওপানীৰ পৰা টিকট নাপালে মুখ্যমন্ত্ৰীয়ে তেখেতক নমিনেট কৰিবলৈ নিৰ্দেশ দিছিলে আৰু নিৰ্বাচনী সভাত কৈছিলে যে আমি মুকুট মহন্তক নমিনেট কৰিম বা ইএম বনাম আৰু মুখ্যমন্ত্ৰীয়ে কথা ৰাখিছিলে তেখেতক কাৰ্বি আংলঙত ইএম বনাইছিলে কিন্তু ইএমৰ পৰা অকস্মাত মুখ্যমন্ত্ৰীক নুসুধাকৈ কাৰ অনুমতিত মুকুট মহন্তক অব্যাহতি দিলে গোটেই কথা বতৰা লৈ এতিয়া কাৰ্বি আংলঙৰ ৰাজনীতি এটা গৰম বতাহ বলিছে আৰু এটা সংঘাত আৰু অসন্তুষ্টি দেখা দিছে গতিকে মুখ্যমন্ত্ৰীয়ে গোটেই সদস্য 26 জন সদস্যৰ লগত কথা পাতিব আৰু কি ধৰণৰ সিদ্ধান্ত লয় সেইটো আমি 19 তাৰিখে জানিব পাৰিম পাপৰি ধন্যবাদ বিপুল বৰ্মন নাজিৰা বৰশিলৰ দিখৌনৈত দুজন সন্ধানহীন গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক আৰু এজন কিশোৰ শিৱসাগৰ নগৰৰ পৰা নাজিৰাৰ বৰশিলত ফুৰিবলৈ গৈছিল 8 জন গা ধুবলৈ নৈত নামি সঞ্জু দাস সৌৰভ কৃষ্ণ দাস সন্ধানহীন হৈ আছে সঞ্জু দাসৰ বয়স হৈছে 27 বছৰ সৌৰভ কৃষ্ণ দাসৰ বয়স হৈছে 15 বছৰ ঘটনাস্থলীত উপস্থিত হৈছে গেলেকী আৰু নাজিৰা আৰক্ষী নিশা হৈ যোৱাৰ বাবে এতিয়া তাত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰ অভিযান চলাবলৈ সক্ষম হোৱা নাই নাজিৰা বৰশিলৰ দিখৌ নদীত এই ঘটনা সংঘটিত হৈছে গা ধুবলৈ গৈ সন্ধানহীন হৈ আছে একেজন আৰু ব্ৰেকিং নিউজ নিৰ্বাচনী যুঁজ আৰম্ভ নহওঁতে পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ সফলতা কেইবাখনো আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ জেডপিচিত 14খন আসনত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে জেডপিচিত এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে অগপ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আনহাতে এপি সদস্য পদত বিজেপি 166 গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে এপি সদস্য পদত অগপৰ 17খন আসনত জয়লাভ পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিম নিৰ্বাচনী যুঁজ আৰম্ভ হোৱাই নাই কিন্তু তাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ সফলতা কেইবাখনো আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে জেডপিচিত 14খন আসনত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে জেডপিচিত এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে অগপ প্ৰাৰ্থী আনহাতে এপি সদস্য পদতো বিজেপিত 166 গৰাকী প্ৰাৰ্থীৰ জয়লাভ এপি সদস্য পদত অগপৰ 17খন আসনত জয়লাভ
ৰূপহীহাট আৰক্ষীৰ জালত অপৰাধী কাছেম আলী পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিবলৈ অহা প্ৰাৰ্থীক বাধা দিছিল কাছেমে ৱাৰ্ড মেম্বাৰৰ বাবে 10 এপ্ৰিলত মনোনয়ন দিবলৈ অহা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ফালিছিল কাছেমে ৰকিবুল হুছেইনৰ আক্ৰমণতো জড়িত আছিল এই কাছেম পূৰ্বে কাৱৈমাৰী মণ্ডল কংগ্ৰেছৰ নেতা আছিল কাছেম ডকাইতিৰ গোচৰতো জড়িত আছিল কাছেম আলী ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মা কামাখ্যা মন্দিৰত পাণ্ডাৰ মৃতদেহ উদ্ধাৰ হৈছে মন্দিৰ চৌহদৰ সৌভাগ্য কুণ্ডত উদ্ধাৰ হৈছে মৃতদেহটো হিমু শৰ্মা নামৰ এগৰাকী পাণ্ডাৰ মৃত অৱস্থাত উদ্ধাৰ হৈছে মন্দিৰত পূজা কৰি আছিল হিমু শৰ্মা নামৰ পাণ্ডাগৰাকীয়ে হিমু বৰ বিশেষ এটা হিমুৰ শৰ্মাৰ বয়সো হোৱা নাছিলে হিমু শৰ্মা পুখুৰীত হাত ভৰি ধুবলৈ গৈছিল কিন্তু তেওঁ পূজাও কৰি আছিলে তাৰ পিছতে তেওঁ পুখুৰীত হাত ভৰি ধুবলৈ গৈছিলে তাৰ পিছতে এই ঘটনাটো সংঘটিত হৈছে হয়তো এটা অঘটন সংঘটিত হৈছে কিন্তু তেওঁৰ যেহেতু কাণ আৰু চকুত আঘাতৰ চিন পোৱা গৈছে গতিকে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিছে অখিল গগৈ তিনি গগৈ ফৰ্মুলাক লৈ শনিবাৰে মুখ্যমন্ত্ৰীয়ে দুটা পৰামৰ্শ দিলে ইয়াৰ দ্বিতীয়টো হ'ল তিনি গগৈ পৰিয়ালৰ ল'ৰা ছোৱালীৰ মাজত হ'ব লাগে বিয়া বাৰু মুখ্যমন্ত্ৰীয়ে এই পৰামৰ্শক লৈ কি প্ৰতিক্ৰিয়া গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ চাওঁ আহক অখিল গগৈৰ তিনি গগৈ ফৰ্মুলা সঁচাকে এটা কথা কৈছো যদি উজনি অসমত তিনি গগৈ একলগ হয় অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব তিনি গগৈ একেলগ হলে ৰাজ্যৰ ৰাজনীতিত মেজিক হ'ব অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় অসমৰ ৰাজনীতিত কি বুলি কয় যাদু এটা তৈয়াৰ হৈ যাব যেটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধুলি কৰি লৈ যাব আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্য মঞ্চটো ঐক্যবদ্ধ হোৱা কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়া একলগ হ'ব তেতিয়া গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম কংগ্ৰেছৰ গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈ একেলগ হলে অসমৰ ৰাজনীতিত যাদু চলিব বুলি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ দাবী কৰিছে অখিল গগৈ বিধায়ক অখিল গগৈৰ এই দাবীৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈলৈ দিলে দুটা পৰামৰ্শ মুখ্যমন্ত্ৰীৰ প্ৰথমটো পৰামৰ্শ মিডিয়াত কৈ থাকিলেই নহয় তিনি গগৈ এক হওক নহয় কিয় এক যদি এক হলে সুমানি আহিব কি কয় সুনামি যদি এক যদি হয় তাহলে হবতো লাগে না নহয় কিয় তেওঁলোকে হেতু পেপাৰক কিয় ক'ব লাগে তিনিজনে বহি এক জায়গাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল তিনি গগৈলৈ মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো পৰামৰ্শ তিনি গগৈৰ ল'ৰা ছোৱালীৰ মাজত বিয়া পাতি সম্পৰ্ক ভাল কৰক মই জানো তিনিজনে পিছত এইটো ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব হয় নহয় গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এই পৰামৰ্শক লৈ অৱশ্যে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তিনি গগৈ অৱশ্যে মুখ্যমন্ত্ৰীৰ মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত যোগাইছে হাঁহিৰ বিশেষ খোৰাক তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিনি গগৈ এক নহয় কিয় তেওঁলোকৰ পৰিয়ালৰ মাজত ল'ৰা ছোৱালী বিয়া পাতি সম্পৰ্ক ভাল কৰক মুখ্যমন্ত্ৰীয়ে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে তেওঁৰ পৰিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতেহে বৈবাহিক সম্পৰ্ক কৰোঁ বুলি ভাবি আছিল কাষ্টৰ বাবে মুখ্যমন্ত্ৰীয়ে সম্পৰ্ক মানি নল'ব বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী অখিল গগৈ কয় যে মুখ্যমন্ত্ৰীয়ে গুৰুতৰ বিষয়বোৰ লঘু কৰিবলৈ তৰল তথা চেলেপু কথা কৈছে সাংবিধানিক পদমৰ্যাদাৰ বাবে এয়া এক অপমান অখিল গগৈ কয় যে গৌৰৱ গগৈৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল আৰু লুৰিণজ্যোতি গগৈ তেওঁৰ ভাতৃৰ দৰে বিহুৰ সময়ত ৰাজনৈতিক নেতাৰ এনে ধৰণৰ মুখ চুপতি শোভা নাপায় পঞ্চায়ত নিৰ্বাচনতো বিহুৰ সময়ত পতাটোৱে ভুল সিদ্ধান্ত আৰু অসমীয়াৰ বাবে অপমানজনক বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অখিল গগৈ মইতো ভাবি আছিলো যে আমাৰ পৰিয়ালৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটোৰহে কিবা এটা বৈবাহিক সম্পৰ্ক কৰোঁ নেকি বুলি এই বুলিহে ভাবি আছিলো তো তেওঁ চাগে তেওঁৰ যিটো কাষ্ট সেই কাষ্টৰ পৰা চাগে আমাক গগৈলৈ বিয়া নিদিব চাগে সেইকাৰণে তেওঁ আমাৰ গগৈবিলাকৰ মাজতেই
সম্পৰ্কটো ৰক্ষা কৰিবলৈ ক'ব খুজিছে চাগে এইটো দুৰ্ভাগ্যজনক কথা এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ বক্তব্য আৰু এনেকুৱা প্ৰশ্নবিলাকক লঘু কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা নিশ্চয়কৈ নিন্দনীয় এটা সাংবিধানিক পোষ্টত থাকি এজন মানুহে এনেকুৱা চেলেপু কথা কোৱাটো ভুল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ এনেকুৱা ধৰণৰ তৰল কথা কোৱা অসমৰ ৰাজনীতিক নিম্নগামী কৰা মান নিম্নগামী কৰা একমাত্ৰ ব্যক্তি মই মুখ্যমন্ত্ৰীজনৰ শুভ বুদ্ধিৰ উদয় হ'বৰ কাৰণে মই প্ৰাৰ্থনা জনাইছো যাতে তেখেতৰ শুভ বুদ্ধিৰ উদয় হয় মইতো ভাবি আছিলো যে আমাৰ পৰিয়ালৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটোৰহে কিবা এটা বৈবাহিক সম্পৰ্ক কৰোঁ নেকি বুলি এই বুলিহে ভাবি আছিলো তো তেওঁ চাগে তেওঁৰ যিটো কাষ্ট সেই কাষ্টৰ পৰা চাগে আমাক গগৈলৈ বিয়া নিদিব চাগে সেইকাৰণে তেওঁ আমাৰ গগৈবিলাকৰ মাজতেই সম্পৰ্কটো ৰক্ষা কৰিবলৈ ক'ব খুজিছে চাগে এইটো দুৰ্ভাগ্যজনক কথা এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ বক্তব্য আৰু এনেকুৱা প্ৰশ্নবিলাকক লঘু কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা নিশ্চয়কৈ নিন্দনীয় এটা সাংবিধানিক পোষ্টত থাকি এজন মানুহে এনেকুৱা চেলেপু কথা কোৱাটো ভুল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ এনেকুৱা ধৰণৰ তৰল কথা কোৱা অসমৰ ৰাজনীতিক নিম্নগামী কৰা মান নিম্নগামী কৰা একমাত্ৰ ব্যক্তি মই মুখ্যমন্ত্ৰীজনৰ শুভ বুদ্ধিৰ উদয় হ'বৰ কাৰণে মই প্ৰাৰ্থনা জনাইছো যাতে তেখেতৰ শুভ বুদ্ধিৰ উদয় হয় অসমীয়া এতিয়া ব্যস্ত হৈ পৰিছে প্ৰাণৰ বহাগক আদৰিবলৈ ৰাজ্যজুৰি চলিছে বিহুৰ প্ৰস্তুতি বিহু গীতেৰে ঢুলীয়া নাচনীয়ে জিপাল কৰি তুলিছে পৰিৱেশ ঢোল পেপাৰ মাতত নাচনীৰ ঠৌকিবা ঠৌমৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ প্ৰতিবেদন আগবঢ়াম হেপাহৰ বহাগ বিহুৰ আজি উৰুকা অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰো গাঁৱে গাঁৱে বৰ্তমান ঢোল পেপাৰ মাতেৰে মুখৰিত হৈ পৰিছে অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে হুঁচৰি দলসমূহ জেং বিহু দলসমূহ মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নিমাইজানত আৰু নিমাইজানত কহুৱা হুঁচৰি দলো বৰ্তমান আখৰা কৰাত ব্যস্ত হৈ পৰিছে মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছো য'ত এটা দলে আজি মাহজুৰি ইয়াত আখৰা কৰিছিলে আজি অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে মই ইয়াত দেখুৱাইছো কহুৱা হুঁচৰি দল নাচনী গুণা মহয়ে খালি গুণা মহয়ে খালি দুখতে মোক জুৰুলা কৰি দুখীয়া নিচব খায় নাচনী মোৰ দৰে ডেকালৈ বিহু মজা ডেকালৈ পিতাহি জানো দিব তোক মোলৈ
তুলি কেটে কিরিহিয়া ভঙা বিননি আমারে নাচনি গাতে নুনে তরনি ওই নাচ ডাকা নাচনি গিরি গিরি পরি হাতে মেলি মেলি পখিলা উড়া দি তাকুৰি ঘুৰা দি ঘুৰি পখিলা উড়া দি তাকুৰি ঘুৰা দি ঘুৰি আৰু এনেদৰে শিৱসাগৰৰ নিমাইজানত কহুৱাই হুঁচৰি দলে আখৰা আজি অন্তিম আখৰাত ব্যস্ত হৈছে চাওঁতে চাওঁতে আহি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু কাইলৈ গৰু বিহু প্ৰাণৰ বিহুটিৰ আদৰিবৰ বাবে উজনিৰ পৰা নামনিলৈ চলিছে প্ৰস্তুতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আয়োজন কৰা হৈছে বিহুৰ আখৰা টিহিটি পেপাৰ মাতত বিহুটি আহিছে ৰং লগা বতৰত এয়া বহাগৰ উষ্ণ উপস্থিতি চ'ত সামৰি বহাগলৈ বাট বোলা বতৰত থৌকি বাথৌ প্ৰত্যেকৰে মন বসন্তৰ বা বিৰিখত বলাই জেতুকাৰ বুলেৰে দুহাত ৰঙাই বহাগৰ এয়া নিমজ আভাস প্ৰাণৰ বিহুটিক পদুমূৰত থৈ আজি ৰাইজৰ ৰঙালীৰ উৰুকা উজনিৰ পৰা নামনিলৈ ক'ত নাই ৰঙালীৰ ৰং সোমবাৰে ৰাইজে পালন কৰিব ৰঙালীৰ প্ৰথমটি বিহু গৰু গা ধুৱাই বছৰটোলৈ নিৰোগী কৰিবলৈ অপাৰ প্ৰস্তুতি প্ৰতিটো প্ৰান্ততেই চ'ত বহাগৰ সংক্ৰান্তিত অসমীয়াই পালিবলৈ ওলোৱা গৰু বিহুৰ আয়োজন বোকাখাটত কৃষিজীৱী অসমীয়াই বটিবলৈ লৈছে পঘা যুগমীয়া গাঁৱৰ ৰাইজে সাজু কৰিছে গৰু বিহুৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আমি কৃষকৰ মেইন বস্তুৱে হ'ল আমাৰ গৰু পালন খেতি গতিকে বিহু বুলি আমি আগবাঢ়িছোঁ মাখিলতি এয়া দীঘলতি হয় আমি গৰু যেতিয়া এৰাল দিয়াৰ পাছত সন্ধিয়া যেতিয়া আনিবলৈ যাওঁ তেতিয়া দীঘলতি পাতে আমি খেদি আনো তেতিয়া গৰু দীঘল ডাঙৰ হয় বুলি আমাৰ ককা দেউতাহঁতে আগতে কৈছিলে সেই পৰম্পৰা ৰক্ষা কৰি আমিও ব্যৱহাৰ কৰি আছোঁ আৰু মাখিলতিটো হ'ল কি মাখিলতিটোৱে মাখি যায় বুলি কয় বাৰীৰ ঢাপৰ জেতুকা আনি দুহাত বুলাই প্ৰাণৰ ৰঙালী বিহুত এপাক নাচিবলৈ সাজু হৈছে কলীয়া পৰিয়াৰ গাভৰু শিলৰ পতাত জেতুকা পাত পিহি দুহাতত বুলাইছে ৰং বিশ্বাস অনুসৰি জেতুকা ৰঙে ৰঙিয়াল কৰে মন গুচাই ছালৰ লেজাৰ ভাল লাগিছে আমি গাঁৱলীয়া গতিকে বিহু বুলি ক'লে আমাৰ এটা মানে বেলেগ অনুভৱ আগৰ পৰাই আছে গতিকে এইবাৰো তাৰ ব্যতিক্ৰম অৱশ্যে নহয় কলেজ চলি আছে আমাৰ জীৱন চলি আছে গতানুগতিক তাৰ মাজতো আমাৰ সকলোৰে বিহুৰ অনুভৱ এটা সুকীয়া মাদকতা এটা লাগিছে চবৰে গাত তো আমি সকলো লগ হৈছোঁ আকৌ জেতুকা আনিছোঁ পিচিছোঁ সানিম একেলগে বিহু জুৰিম বিহু নাচিম তাৰে প্ৰস্তুতি অব্যাহত আছে নৈ কাণৰ চাপৰি নলবিৰি নাখাগৰি তাৰ মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল গোন্ধায়া মুলমুল ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰঙালীক আদৰাৰ অভিন্ন আখৰা উৰুকাৰ বাবে সাজু হোৱা অসমীয়াই লাও বেঙেনা মাখিয়তী দীঘলতী সকলো সাজু কৰিছে 100 এবিধ শাক বিহুলৈ বাট বুলি সাজু হৈছে বিভিন্ন বিহু দলো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হুঁচৰি মুকলি বিহুত প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈছে ভিন্ন বিহুৱা দল ভাঙাৰ ভাস্কৰজ্যোতি বিহুৱা দল শেষ আখৰাত ব্যস্ত বিহুৱা বিহুৱতীসকল বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছ
কলিয়াবৰীয়া বিহুৱা বিহুৱতীও পিছ পৰি থকা নাই মুকলি পথাৰত বিহু জুৰি জাতিৰ স্বাভিমান ৰাখিবলৈ সাজু ৰূপালী জয়ন্তী গৰকা ফ্ৰেণ্ডশ্বিপ ক্লাব শেষ আখৰা সামৰি দলৰ প্ৰতিনিধিয়ে ক'লে আমাৰ ফ্ৰেণ্ডশ্বিপ ক্লাবৰ দুইটা বিহু দল আৰু কৰ্মশালা প্ৰশিক্ষাৰ্থীসকলে একেলগে আৰু গাইডসকলেও একেলগে বিহুৰ পাকখনত আজি আমি বিহু উদযাপন কৰিছোঁ ৰমকে জমকে বিহুটি পালেহি উৰুকাত ডুব দি অসমীয়াই পালিব সাত বিহু ৰং মনত ৰং জীৱনত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালী বিহুটিক অধিক ৰঙীন কৰি তুলিবলৈ চৌদিশে এতিয়া এনেধৰণে প্ৰস্তুতি তুংগত দীৰ্ঘদিনৰ পিছত যোৰহাটৰ স্বামী গৃহত ৰঙালী বিহু উদযাপন কৰিব আমেৰিকাৰ ৰেহানা খেজকিয়ে আমেৰিকাত নোপোৱা যোৰহাটৰ বিহুৰ পৰিৱেশে অভিভূত কৰি তুলিছে ৰেহানাক জানৈ হাতৰ গামে খাৰু জানৈ ককাছাই হুৱনি ৰিঘা এই মহিলাগৰাকীক চিনিবলৈ হয়তো আপোনাৰ অসুবিধা হোৱা নাই আমেৰিকাৰ বাসিন্দা তথা যোৰহাটৰ বোৱাৰী ৰেহানা খেজকি বহুদিনৰ বিৰতিৰ মূৰত যোৰহাটৰ লিচুবাৰীৰ স্বামী গৃহত কণমানি সন্তানৰ সৈতে বিহু উদযাপন কৰিব ৰেহানাই বিহু বিষয়ক গৱেষণা কৰা ৰেহানাই যোৰহাটত কণ শিশু কিশোৰ কিশোৰীসকলৰ মাজত বিহুৰ প্ৰতি থকা আকৰ্ষণ দেখি অভিভূত হৈ পৰিছে যোৰহাটৰ বলিয়া গোহাঁই পুখুৰীত হৈ থকা বিহু নাচৰ এটি কৰ্মশালালৈ অহা ৰেহানাই ঢোলৰ চেৱে চেৱে এপাক ননচাকৈ থাকিব নোৱাৰিলে বহুত দিনৰ পৰা মই ৰখি আছো বিহু পাবলৈ অসমত আমি তাতে আছো ন মিনিছৰাত পাতে চিকাগোতে পাতে কিন্তু এনেকুৱা নহয় ন সেইটো কাৰণে খুব ভাল লাগিছে ছোৱালীও শিকিছে ইমান ধুনীয়া বিহু নাছিলে আজি মানে মোৰ শিক্ষক ইয়াতে আছে শিকি আছো মানে চাই শিকি আছো আৰু পিঠা বনাইছে নেকি পিঠা বনোৱাই নাই আজিৰ পৰা ষ্টাৰ্ট হ'ব চাগে আজিৰ পৰা ষ্টাৰ্ট হ'ব জানৈ উৰৰে শুৱনি জানৈ মূৰৰে সেউতা জানৈ মূৰৰে সেউতা জানৈ গধন শুৱনি খোপা দীৰ্ঘদিনৰ পাছত বিহুত স্বামী গৃহত থকা ৰেহানাৰ বিহুৰ বজাৰ কৰি শেষ হোৱা নাই কণমানি সন্তানলৈ কিনিছে চাদৰ মেখেলা এইবাৰৰ বিহু পুত্ৰ বোৱাৰী নাতিনীৰ সৈতে উদযাপন কৰিবলৈ পাই সুখী ৰেহানাৰ স্বামী গৃহ জানৈ ঘূৰি জানৈ মাতিব নোৱাৰো লাজত ভাল বিহু মাঘৰ বিহু আগতে আহিলে মাঘৰ বিহু খাই আছে মাঘৰ বিহু খালে আকৌ বহাগ বিহু 15 তাৰিখে যাব আকৌ এতিয়া বোৱাৰীক কিবা দিলে নে নাই বিহু বুলি দিছো বোৱাৰী আমাক দিছে আমি দিছো বোৱাৰী শ্বপিং হৈছে আমেৰিকাৰ বাসিন্দা ৰেহানাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি থকা আদৰ ভাল পোৱা দেখি অভিভূত হৈছে স্থানীয় লোকসকল বিহুৰ সাধক শিল্পীয়েও জনাইছে আন্তৰিক অভিবাদন আমেৰিকাৰ জীয়ৰী যোৰহাটৰ বোৱাৰী হৈও তেওঁ আমাৰ অসমীয়া সংস্কৃতি খুব আপোন কৰি লৈছে সেইকাৰণে তেখেতক ধন্যবাদ জনাইছো আৰু খুব ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ ৰেহানাৰ এই বিহুৰ যাত্ৰাই আনন্দিত কৰিছে সকলোকে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যজুৰি ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা কাইলৈ গৰু বিহু ইতিমধ্যে বিহুৰ সামগ্ৰীৰ উভৈনদী হৈ পৰিছে বজাৰসমূহ মহানগৰীকে ধৰি ৰাজ্য প্ৰান্তে প্ৰান্তে ৰঙালীৰ বজাৰত উপলব্ধ হৈছে বিহুৰ সামগ্ৰী উৰুকাৰ বজাৰত মুঠি মুঠি মাখিয়তী লাও বেঙেনা হালধি থেকেৰা কি নাই
ডালে পাতে জেতুকাৰে ভৰিছে বজাৰ আপুনি মহানগৰীত থাকে লগাব নে নাই বাৰু জেতুকা লগাম কংক্ৰিটৰ মহানগৰীটো জেতুকা লগাব যুৱতীসকলে মহিলাসকলে সেইকাৰণে কিনিবলৈ আহিছোঁ দেই মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ বজাৰত উপলব্ধ হৈছে গৰু বিহুৰ সকলো সামগ্ৰী উৰুকাৰ দিনা পুৱাই মহানগৰীৰ বজাৰত জুলীয়া গুড় সৰভোগৰ দৈ বিচাৰি আহি দিছপৰীয়া বিধায়ক অতুল বৰা 6 মাইলৰ বজাৰত গৰু বিহুৰ সামগ্ৰী বিচাৰি পুৰণি দিনৰ স্মৃতি সোঁৱৰি হুঁচৰিও জুৰিলে জ্যেষ্ঠ বিধায়কগৰাকীয়ে ওলাই আহা বুঢ়ী আই দুৱাৰ ডাং খেপিয়াই হাতত তিনি শিকি লৈ ঐ গোবিন্দাই ৰাম এই জুলীয়া গুড় এতিয়া লৈছোঁ কেইটামান টেমা কিয় মানে ইয়াৰ কাৰণ কেইবাটাও আছে বাৰু আৰু চিৰা তিয়া চাওঁ মই ভাল যদি পাওঁ চিৰাকো লওঁ কিবা লওঁ এনেই মানুহেতো দুই এজনে আহি পিঠা চিঠা দিলেও সুন্দৰ চাইজৰ ধুনীয়া চাইজৰ তিল থাকিব লাগে আজিকালি তিল পিঠা নিদি নাৰিকলৰ কৰে নাৰিকলটো দিলেতো সেইটো তিল পিঠা বুলি কৈ লাভ নাই আৰু সেইটো 4 দিনতে বেয়া হৈ যাব তিল পিঠাটো এসপ্তাহ দুসপ্তাহলৈ একে হৈ থাকে মই সেইকাৰণে তিল পিঠা বিচাৰি আছোঁ বিহুৰ সামগ্ৰী ক্ৰয় কৰিবলৈ উৰুকাৰ বজাৰত ভিৰ গ্ৰাহকৰ ধেমাজিৰ উৰুকাৰ বজাৰত 1 কেজি আমৰলি পৰুৱাৰ টুপ বিক্ৰী হৈছে 1200 টকাত দাম উঠিছে জাতিলাও কেৰেলা ঠেকেৰা বেঙেনাৰো জাতিলাও 150 টকা কেৰেলা 100 টকা বেঙেনা 80 টকা ঠেকেৰা 20 টকা পৰ্যন্ত দামত ক্ৰয় কৰিব লগা হোৱাত বিমূৰত পৰিছে গ্ৰাহক আমলৈ পৰুৱা বুলি আমি কওঁ আমাৰ পৰম্পৰা আছে যে আমলৈ পৰুৱা টুপটো বিহুৰ সময়ত খাব লাগে আৰু সেই আমলৈ টুপটো বিচাৰি এখিনি পালোহি আৰু এটা বস্তু বিচাৰো ধৰক যেটো ঘৰত নাপায় বেডগাছ ল'বলৈ আহিছোঁ বাকি এখিনি আৰু অন্যবিলাকতো আছেই ঘৰতে আজি সাংঘাতিক অৱশ্যে ঠাই ভেদে অলপ পাৰ্থক্যতা আহিছে বজাৰ মুখত আপোনাৰ পুৱা 200 টকা অকণমান আহি পেলাই পুৱা 200 টকা এইখিনিত ইতিমধ্যে পুৱা 300 টকা গৰু গা ধোৱাত ব্যৱহৃত সামগ্ৰীৰে উভৈনদী হৈছে টিয়কৰ সাপ্তাহিক বজাৰো উৰুকাৰ বজাৰৰ সাপ্তাহিক বজাৰসমূহ পুৱাৰে পৰাই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বহাগৰ বিহু ৰঙালী বিহু বুলি ক'লে বহু পৰম্পৰা থাকে অসমীয়া চহা কৃষক ৰাইজৰ মাজত 100 এবিধ শাকৰ পৰা আৰম্ভ কৰি কাইলৈ যেহেতু গৰু বিহুৰ কাৰণে গৰু বিহুৰ ব্যৱহৃত যি চাটত ব্যৱহাৰ কৰা ঠেকেৰা বেঙেনা জাতিলাও কেৰেলাৰ পৰা আৰম্ভ কৰি সকলো বজাৰত উভৈনদী হৈ পৰিছে দীঘলতি মাখিয়তি জেতুকাই নহয় কৃষকসকলে বজাৰলৈ উলিয়াই আনিলে উৎপাদিত পাচলি তৰা পঘা সকলো তিতাবৰৰ সাপ্তাহিক বজাৰতো একেই দৃশ্য গৰু বিহুৰ সামগ্ৰীৰে উভৈনদী হৈছে বজাৰ প্ৰয়োজনীয় সামগ্ৰী বিচাৰি বজাৰত ভিৰ কৰিলে গ্ৰাহকে উৰুকাৰ দিনটোত এইদৰে চিৰা দৈ ক্ৰীম গুড় পিঠাপনাৰ পৰা ধৰি বিহুৰ পৰম্পৰাগত খাদ্য সামগ্ৰীৰে ভৰিছে ৰাজ্যৰ বজাৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাহজোৰা প্ৰস্তুতি অনুশীলনৰ পিছত অৱশেষত আহি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কংক্ৰিটৰ মহানগৰী গুৱাহাটীতো আয়োজন কৰা হৈছে ৰঙালী বিহুৰ বিভিন্ন অনুষ্ঠান মাহজোৰা প্ৰস্তুতিৰ অন্তত পালেহি বিহুটি ঢোলৰ মাত শুনি ৰাইজাই কৰে দেহাতি কেনেকৈনো ৰৈ থাকে নাচনি সেই ঘৰৰ কাম বন কৰি শাহু বোৱাৰী একেলগে ওলাইছে বিহু মাৰিবলৈ জেং বিহু প্ৰদৰ্শনৰ বাবে বাইহাটা চাৰিআলিৰ শাহু বোৱাৰী জেং বিহুৰ দলে চলাইছে অন্তিম আখৰা ঢোল পেপা গগনাৰ মাতত ৰজন জনাইছে মহানগৰীৰ পৰিৱেশো লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত অন্তিম অনুশীলনত ব্যস্ত মহানগৰীৰ নাচনী ৰঙালী বুলি ক'লে বয়সীও নামানে হাৰ কংক্ৰিটৰ মহানগৰীত নৈসৰ্গিক পৰিৱেশৰ মাজত ৰাংঢালী জেং বিহু দলে চলাইছে জেং বিহুৰ অনুশীলন খুব সুন্দৰ যিহেতু বিহুৰ বতৰ গা 7খন 8খন আৰু আমি আজি বহুদিনৰ পৰা আখৰা কৰি আছোঁ
গতিকে ভাল লাগিছে আৰু আমি কালিলৈ পৰা অহা কালিৰ পৰা গৰু বিহুৰ দিনাখনৰ পৰা আমি মঞ্চ কপাবলৈ সাজু হৈ আছো আনফালে ঢোল পেপাৰ মাতত মুখৰিত হ'ল বিদ্যালয়ৰ চৌহদ ৰঙালী বিহুৰ পৰম্পৰাৰ সৈতে ছাত্ৰ ছাত্ৰীক চিনাকি কৰাবলৈ ৰহাৰ এজে পাব্লিক স্কুলত প্ৰাক ৰঙালী উদযাপন গহপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থীসকলেও বিহু বুলি জুৰিলে হুঁচৰি আজিৰ এই বিহুৰ উদযাপনৰ মাজেৰে তেখেতসকলেও আমি এক শুভ বাৰ্তা দিব খুজিছোঁ আমি সকলো মিলি জুলি ৰং ৰহস্যৰ মাজে থাকিব লাগিব আমি সকলো আমাৰ উন্নতিবিলাকো আমি আমাৰ আনন্দৰ মাজে পাৰ কৰিব লাগিব উৰুকাৰ দিনটোতো ভীষণ ব্যস্ত নলবাৰীৰ জাপি শিল্পী হাজাৰ হাজাৰ জাপি প্ৰস্তুত কৰি উলিয়াইছে শিল্পীসকলে ৰঙালী বিহুৰ মঞ্চত সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছে প্ৰায় 15,000 জাপি বেলি দৰে এইবেলেও আমি কামে কাজে লাগি আছোঁ দিনে ৰাতি কামত লাগি আছোঁ এনেকৈ বনাই আছোঁ আৰু আমি গোটেই বছৰটোৱে বনাই থাকোঁ কিন্তু আমি বিহুৰ ঠিক 3-4 মাহমান আগৰ পৰা আমি কামখিনি অলপ দিনে ৰাতি অলপ কৰিব লগা হয় অসম বংগ সীমান্তৱৰ্তী গোসাইগাঁৱতো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে আনফালে উৰুকাৰ দিনটোতেই মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত উদযাপন বহাগৰ এদিন ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট